স্পিডত নেই বাৰু বাদে স্পিডত নেই বাদে আগত নহয় ই এৰিটা ডাঙৰ ল'ৰা কাজিয়া নালাগিবি তনবি চা মটনটো বাঁহৰ ওপৰত আছে কই বাঁহৰ ওপৰত আছে মটন মটন দৰকে এফালে দই বেছি দা নদই ৰবা কবন কি ধৰে কবন হয় ৰস গতিকে আমাৰ জীবটো এই তাত থাকিব কৈছে কোৱাত মুৰিম আকৌ চকু তোমাৰ কোলাতে হৈ জীৱনৰ অতি কম 8জন প্ৰতিযোগী নহয় তুমি নমস্কাৰ মই বাতিল কৰিব লাগিব আবৃত্তি কৰিবলৈ ওলাইছো কবিতা ৰিচাইট এ পয়েম নেম ইজ দি ৰেইনবো বাই উইলিয়াম ৱৰ্ডছৱৰ্থ My heart leaps up when I behold a rainbow in the sky. So was it my life began? So is it now I am a man? So be it when I shall grow old or let me die. The child is father of the man, and I could wish my days to be bound each to each by natural piety. Thank you. নিম্ন শাখাৰ অসমীয়া কবিতা আবৃত্তিৰ ফলাফল আমাৰ মাজত আহি বিচাৰক মণ্ডলীয়ে দিছেহি সেই মৰ্মে নিম্ন শাখাৰ অসমীয়া কবিতা আবৃত্তিৰ প্ৰথম স্থান অধিকাৰ কৰিছে শেৱালী দেৱী দেখে দেখে বন্ধুৰ হাতে হাত ধৰি ফুৰিছে কেতিয়াবা শমীমা আখতাৰ বেগমলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ইয়াৰ পাছৰ প্ৰতিযোগী ৰিয়ম ৰাগিনী দত্ত সাজু হৈ থাকিব জাহানাৰা বেগম ৰিয়ম ৰাগিনী দত্তলৈ দুটা মাইক হৈ গৈছে যে অসুবিধা হৈছে তেখেতক আমন্ত্ৰণ জনাইছোঁ ৰিয়ম ৰাগিনী দত্ত সপোনৰ কলাই দেশে দেশে দেশ এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছো বহু বন্ধুৰ হাতে হাতে ফুৰিছো কেতিয়াবা সাগৰ পাৰত কেতিয়াবা খেজুৰ তলত নতুবা পাহাৰ তলি ঘূৰাইছো বন্ধুৰ হাতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছো তাৰপিছত আকৌ আৰম্ভ কৰিছো নতুন যাত্ৰা ধন্যবাদ অতি সুন্দৰ ৰিয়ম ৰাগিনী দত্তলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইয়াৰ পাছৰ প্ৰতিযোগী জাহানাৰা বেগম সাজু হৈ থাকিব জাহানাৰা বেগমক মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ জিকা নাই আগলৈ যাব লাগিব আগলৈ যোৱা অকণ আগলৈ যোৱাগৈ বেটা আগলৈ যোৱা এইটা ৰখাগৈ অঁ ৰখি থাকা আগলৈ যোৱা অকণমান মোৰ জীৱনৰ
बाहों को दीजिए आज की रात में होने का आँखों से लीजिए हो लाड़ गड़गड़ बाड़ी हमें गाड़ी दवाई बच्चे हमें गाड़ी উদ্যোক্তা সমিতিয়ে সকলক আহিবলৈ অনুৰোধ কৰা হ'ব উদ্যোক্তা সমিতিৰ প্ৰতি অনুৰোধ জনাইছোঁ আমাক আপোনালোকৰ মহিলাসকলৰ প্ৰতি চকী খেলটো যিহেতু আমাৰ কাৰ্যাৱলী বাহিৰত গুচি গৈছে গতিকে তেখেতসকলে আপোনালোকৰ সন্মানক শ্ৰদ্ধা জনাই এটি পুৰস্কাৰ ঘোষণা কৰিছে দেই মাত্ৰ এগৰাকীহে পুৰস্কৃত হ'ব চকী খেলত Start. কি হল খেলিলা নি মাৰিব নেকি নাই এইফালে মিটাৰ দৌৰ প্ৰতিযোগিতাৰ আৰম্ভ কৰিব লৈছোঁ বিশ্ব প্ৰতিযোগীসকলক যিসকলে অংশগ্ৰহণ কৰিব তেওঁলোকক ষ্টেজৰ যিসকল মহিলা চকী লৈ বহি আছে তেওঁলোকক অকণমান পাছলৈ গৈ আমাৰ ফিল্ডখন মুকলি কৰি দিব বুলি অনুৰোধ কৰা হয় যিসকল প্ৰতিযোগিতা 400 মিটাৰ দৌৰ প্ৰতিযোগীসকলক ষ্টেজৰ সন্মুখলৈ আমি মাতিছোঁ টিপা দেৱী হৈ ছোৱালী ধৰি ৰাখি প্ৰথম 400 মিটাৰ কি
बोर्डा क्यों ले बोर्डा पर कोई अवस्था बेया नहीं তুমি দৰ্শক হৈ দিব পাৰা আমি সেইটোৱে জানো অকণমান দিয়াচোন ইতিমধ্যে বিষয়সকল যদি আজৰি হৈছে আমাক যদি সংকেত দিয়ে আমি দৰ্শন প্ৰতিযোগিতা সমাপ্ত কৰিম আকৌ বহলৈ দিয়ক অকণমান অলপ পিছলৈ বহি যাওক ধুনীয়া হৈছে দেই আছে বুঢ়াগ্ৰন্থ ভূপেন হাজৰিকাৰ এই গীতৰ কলীয়া ক্ৰীড়া সমাৰোহৰ মুকলি সভাত সভাপতিত্ব কৰা সন্মানিত সভাপতি ডাঙৰীয়া মঞ্চত উপবিষ্ট আজিৰ সভাৰ উদ্বোধক ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল আপোনালোকক মই একেলগে সম্বোধন কৰিছোঁ আৰু একেলগে আপোনালোকলৈ মই শ্ৰদ্ধা নিবেদিছোঁ সময় বৰ কম ভূপেন হাজৰিকাৰ এই গীতৰ কলিটো মই এইকাৰণেই গালোঁ যে য'ত মানুহৰ দাম আটাইতকৈ বেছি আজি ইয়াত যিসকল আই মাতৃ আছে সন্মুখত আপোনালোকে কি কয় নাজানো আমি কিন্তু মহিলাসকলক আই মাতৃ বুলি কওঁ একেটাই ন আই মাতৃসকলক দেখি এইকাৰণে ভাল লাগিছে যে আজিকালি আই মাতৃসকলৰ যি সেৱা আই মাতৃসকলৰ যি সহযোগিতা আৰু আই মাতৃসকলৰ যি চিন্তা তাক কিন্তু প্ৰাধান্য দিবই লাগিব সেইকাৰণে ক'ব খুজিছোঁ যে মানুহৰ দাম আটাইতকৈ বেছি ইয়াত থকা আপোনালোক মঞ্চত থকা গণ্যমান্য ব্যক্তিসকল NGOত থকা উদ্যোক্তাসকল এই নৈগুৰি যুৱ সমাজৰ উদ্যোক্তাসকল আৰু এই অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ আই মাতৃসকল পুৰুষসকল যুৱকসকল আৰু শিশুসকল আপোনালোক সোণতকৈও অধিক মূল্য আছে বুলি মই ভাবিছোঁ আৰু সেইকাৰণে ক'ব খুজিছোঁ সালাম আলাইকুম সকলোলৈকে নমস্কাৰ এবাৰ সকলোৱে এবাৰ হাত চকৰি দিয়ক মহম্মদ
সাহিত্যৰ কাৰণে দীঘলীয়া ভাষণ দিম বুলি আহিছিলোঁ অকণমান ক'বৰ কাৰণে, কিন্তু সময়ৰ বৰ অভাৱ। 1:30 বজাত আহিলোঁ, তথাপি আমাৰ ধৈৰ্য আছে। ধৈৰ্যটো আজি এইকাৰণে ধৰিব পাৰিলোঁ যে আহি যিটো ইয়াত পৰিৱেশ দেখিলোঁ, এই অঞ্চলৰ ৰাইজে, এই অঞ্চলৰ মহিলাসকলে, যুৱকসকলে ইয়াত ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰি, কৃষ্টি আৰু সাহিত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ইয়াৰ গণ্যমান্য বয়োজ্যেষ্ঠ ব্যক্তিসকলে যি সহযোগিতা আগবঢ়ালে, সেই দৃশ্যটো দেখি আৰু ইয়াৰ পৰা যাবলৈ মন নগ'ল, মানে যাব নোৱাৰিলোঁ। আমাৰ ৱাহিদুৰ ৰহমান ছাৰ আছে, তেখেতৰ লগত মোৰ বহু বছৰীয়া সান্নিধ্য। আলহাজ মোহাম্মদ শফিকুদ্দিন আহমেদ আমাৰ বৰ মৰমৰ ছাত্ৰ। পানীগাঁও OPD মহাবিদ্যালয়ত জন্মলগ্নৰে পৰা আমি আছোঁ, প্ৰতিষ্ঠা কৰিছোঁ। এটা কথা আপোনালোকক ক'বলৈ মই ভাল পাম যে আজি মোৰ জীৱনৰ এটা সৌভাগ্যৰ দিন। আজি এটা গণতন্ত্ৰ দিৱসৰ লগতে মোৰ কাৰণেও এটা পবিত্ৰ দিন যে মই ফুকনহাট উলুবাৰী এই অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত আজি মই এটা স্বীকৃতি পাইছোঁ। এয়া মোৰ কাৰণে সৌভাগ্য। এয়া মোৰ কাৰণে সৌভাগ্য এইকাৰণেই যে আপোনালোকে শুনি ভাল পাব। মই খেলৰ কথা নকওঁ, খেলৰ কথা ইতিমধ্যে ক'লে, খেলৰ কথা কৈ থাকিলে হয়তো আপোনালোকৰ ভাল নালাগিব। যে আপোনালোকে শুনি ভাল পাব, মই বহুবাৰ আপোনালোকৰ ৰমজান মাহৰ ইফতাৰ কৰিছোঁ। মই বহুবাৰ আপোনালোকৰ মিলাদ শ্বৰীফত বহিছোঁ। মই আপোনালোকৰ যেতিয়া মানুহৰ মৃত্যু হয় জানাজাত গৈছোঁ কেইবাবাৰো। আপোনালোকৰ যেতিয়া ল'ৰা ছোৱালীৰ বিবাহ হয় মই নিকাহত বহিছোঁ, কবুলত। আৰু এটা কথা কৈ ভাল লাগিব যে আজি কেইবছৰমানৰ আগত ৰাংচালিত যি ইস্তেমাগাহ পাতিছিলে, ইস্তেমাগাহ আপোনালোকে জানেই। আপোনালোকৰ মুছলিম ধৰ্মৰ ওপৰত মই কেতিয়াবা বৰ ভাল পাওঁ। কোৰাণখন মোৰ ঘৰত আছে, এইটো কথাও মই আপোনালোকক কৈছোঁ, শুনি ভাল পাওঁ। কোৰাণ মোৰ ঘৰত আছে। গতিকে আমাৰ মাজত অস্পৃশ্যতা নাই, আমাৰ মাজত কোনো জাতি ভেদ, জাতি বৰ্ণ ভাষা ধৰ্ম এইবিলাক কোনো কথা নাই, উচ্চ নিচ নাই। জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলো এক। হিন্দু মুছলিম শিখ ইছাই আপোচ মে হওঁ ভাই ভাই। গতিকে আমি ককাই ভাই। সেইকাৰণে হয়তো আজি ইয়াৰ মাজলৈ আহিবলৈ পালোঁ, হয়তো হৃদয়ত সেই ভাৱটো আছে কাৰণে আহিবলৈ পালোঁ। এই যিটো ইস্তেমাগাহত মই নিজে, মই বুলি ক'বলৈ বেয়া পাওঁ, মই বুলি ক'লে অহংকাৰ বুজায়, আমি বুলি কৈছোঁ যে ইস্তেমাগাহত দুটা দিন তাত আমি আমাৰ পৰিশ্ৰম দিছোঁ। আৰু আপোনালোকৰ যেতিয়া নামাজ হয়, একেলগে 7,000 মানুহৰ যেতিয়া বহিছিলে তাত নামাজত, সেই 7,000 মানুহৰ মাজত এখন জামায়ত আমিও বহিছিলোঁ। আপোনালোকে শুনি ভাল পাব নিশ্চয়। তেনেকুৱা হয়তো ব্যক্তি খুব কম হ'ব। তেনেকুৱা ব্যক্তি হয়তো অসমীয়া হিন্দু ধৰ্মত বহুত কম পাব। এয়া মই স্পষ্ট ভাষাত কৈছোঁ, মোৰ কোনো তেল মৰা নাই। মই স্পষ্ট ভাষাত আপোনালোকৰ আগত কৈছোঁ, মই সকলোতে কওঁ। মোক যদি আমাৰ বৈষ্ণৱ ধৰ্মৰ পৰা কিবা প্ৰশ্ন কৰে তাৰ উত্তৰ দিবলৈ মই সাজু আছোঁ। কাৰণ বেলেগ এটা ধৰ্মৰ কথা জানিলেহে নিজৰ ধৰ্মটো প্ৰকৃততে জনা যায়। খেলৰ লগতে কৃষ্টি আৰু সাহিত্য প্ৰতিযোগিতাৰ যি ব্যৱস্থা কৰিলে সেয়াও শলাগ ল'বলগীয়া। এই যে বেচৰকাৰী সংস্থা বুলি কোৱা হৈছে NGO বিপদৰ বন্ধু, এই বিপদৰ বন্ধু NGO এনেকুৱা এটা সংগঠন বা সংস্থা যিয়ে চৰকাৰৰ সংগ বা সহযোগিতা অবিহনেও সামাজিক, শৈক্ষিক, অৰ্থনৈতিক উন্নয়ন, মনৰ অধিকাৰ সুৰক্ষা, শিশুৰ তত্ত্বাৱধান, বিনামূলীয়া চিকিৎসা প্ৰদানকে ধৰি বহুতো লক্ষ্য আগত ৰাখি তেওঁলোকে কাম কৰি যায়। আৰু এই ক্ৰীড়া সমাৰোহ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰি
এই ফুকনহৰা দুলবাৰী এই অঞ্চলত ছাত্ৰ ছাত্ৰীসকলক তথা লখিমপুৰৰ বিভিন্ন ঠাইৰ পৰা জিলা ভিত্তিত অনুষ্ঠিত কৰি জাতীয় ডেভেলপমেণ্ট বা ব্যক্তিত্ব বিকাশ কৰিবৰ কাৰণে যি সুবিধা দিলে তাৰ বাবে মই NGOটোলৈ প্ৰতিগৰাকী উদ্যোক্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ উদ্যোক্তাসকলক এইখিনিতে আৰু এটা কথাত ধন্যবাদ জনাইছোঁ যে পুৰণি খেলসমূহ যে ৰছী টনা টেকেলি ভঙা কাবাডী খেল কুকুৰা যুঁজ চকী খেল ইত্যাদি অন্তৰ্ভুক্ত কৰিছে আৰু অকণমান আগত দেখিলোঁ ভেকচন প্ৰতিযোগিতা আৰু তাৰ আগত এটা অতি আকৰ্ষণীয় বস্তু দেখিলোঁ যে এই অঞ্চলৰ যিসকল বয়সস্থ সেইসকলে ডেকাসকলৰ লগত ফুটবল খেলি যি এটা আদৰ্শ দেখালে যি তেওঁলোকৰ সেই এনাৰ্জি তেওঁলোকৰ এতিয়াও যে খেলুৱৈ মনোভাৱ আছে এতিয়াও তেওঁলোক মানে 20 বছৰীয়া ডেকাৰ দৰে কাম কৰিবৰ পৰা দক্ষতা আছে সেইসকললৈ মই আজি এই মঞ্চৰ পৰাই মোৰ শ্ৰদ্ধা নিবেদিছোঁ আপোনালোকেও সেইসকলক এবাৰ হাত চাপৰিৰে সমৰ্থন কৰক আপোনালোকৰ নিজৰে মানুহ চাগে সকলো হয় নে নহয় গতিকে আপোনালোকৰ নিজৰ মানুহবিলাক যেতিয়া দেখে সুস্থ হৈ থকাটো বা শাৰীৰিকভাৱে সক্ষমতা হৈ থকাটো বা তেওঁলোকৰ চেহেৰা পাতিয়ে বা কৰ্ম কাণ্ডৰ জৰিয়তে তেওঁলোকে সুন্দৰ হৈ থকাটো যেতিয়া আপোনালোকে দেখে ভাল লাগে নে নালাগে বাৰু ভাল লাগে নহয়নে গতিকে সেই ভাল লগা কথাটোৱেই হ'ল খেলা ধূলা এই যে খেলা ধূলাটোৱে হ'ল ভাল লগা যাৰ কাৰণে দেহৰ ৰক্ত সঞ্চাৰণ হয় যাৰ কাৰণে ব্যায়ামৰ প্ৰয়োজন নহয় আৰু যাৰ কাৰণে এটা সুস্থ শৰীৰ পাব পাৰি এতিয়া প্ৰথম কথা হ'ল যে আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত নাই যদিও আপোনালোকৰ সন্তানসকল আছে সেই সন্তানসকলৰ কাৰণে এটা কথাই ক'ব খুজিছোঁ যে আজিৰ পৰা 40-50 বছৰৰ আগত যি আছিল বৰ্তমান তাৰ বহু পৰিৱৰ্তন হৈছে আপোনালোকে নিজেই দেখিছে বয়সস্থসকলে আপোনালোকৰ বয়স হৈছে আজিৰ পৰা 40 বছৰৰ আগত আপোনালোকে যি প্ৰতিচ্ছবি দেখিছিলে সেই প্ৰতিচ্ছবি এতিয়া সম্পূৰ্ণ এটা বেলেগ পৰিস্থিতি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে আৰু সেই পৰিৱৰ্তন হ'ল সময়ৰ পৰিৱৰ্তন সেই পৰিৱৰ্তন হ'ল উচ্চ চিন্তাৰ পৰিৱৰ্তন সেই পৰিৱৰ্তন হ'ল উচ্চাকাংক্ষাৰ পৰিৱৰ্তন সেই পৰিৱৰ্তন হ'ল দায়িত্ববোধ আৰু কৰ্তব্যবোধৰ পৰিৱৰ্তন আৰু সেই পৰিৱৰ্তন হ'ল ইনফৰমেশ্যন কমিউনিকেশ্যন টেকনলজি অৰ্থাৎ তথ্য প্ৰযুক্তিবিদ্যাৰ পৰিৱৰ্তন পৰিৱৰ্তনেই সত্য পৰিৱৰ্তনেই ধৰ্ম এই কথাটো মই এইকাৰণে কৈছোঁ আপোনালোকে এটা মই কথা মন কৰিবচোন যে চৰাইজনী যেতিয়া জীয়াই থাকে চৰাই দেখিছে আপোনালোকৰ ঘৰত শালিকা চৰাই ঘনচিৰিকা চৰাই বা যিকোনো চৰাই আপোনালোকে ঘৰত দেখিছে নহয় চৰাইজনী যেতিয়া জীয়াই থাকে তেতিয়া চৰাইজনীয়ে পৰুৱাবোৰ খায়নে বাৰু চৰাইজনীয়ে পৰুৱাবোৰ খায় কিন্তু চৰাইজনীৰ মৃত্যুৰ পিছত সেই একেখিনি পৰুৱাই চৰাইজনীক খায় একেবাৰে সত্য কথা ইয়াৰ অৰ্থটো হ'ল যে সময় আৰু স্থিতি কেতিয়াও একেদৰে নাথাকে গতিকে আমি সময়ৰ সৎ ব্যৱহাৰ কৰিবই লাগিব আজি এই যিটো ক্ৰীড়া সমাৰোহ হ'ল পুৱাৰ পৰা বৰ্তমানলৈকে প্ৰত্যেকটো কামে সময়ৰ মতে হৈ গৈছে যদি অলপ দেৰি হৈছে দেৰি হ'বই কাৰণ এটা কাৰ্যসূচী কৰোঁতে সময় লাগে কিন্তু সময়ৰ কোনো ইয়াত ত্ৰুটি কৰা নাই কাৰণ সময় নষ্ট কৰা নাই সময়মতে হৈ আহিছে মাত্ৰ অকণমান দেৰি হৈছে এইটো একো ডাঙৰ কথা নহয় এই কথাটো মই এইকাৰণেই কৈছোঁ যে মানুহে নিজক পৰিৱৰ্তন কৰিবলৈ হ'লে সময়ৰ লগত খোজ মিলাবই লাগিব মই সৰু সৰু ল'ৰা ছোৱালীসকল ইয়াত আছে ছাত্ৰ ছাত্ৰীসকল আছে নাই মই নাজানো অংশগ্ৰহণকাৰীসকল আছে মই তেওঁলোকক ক'ব খুজিছোঁ যে তোমালোকে এবাৰ নিজক মাত্ৰ সুধি চোৱা নিজক সোধা যে তুমি ক'ৰ পৰা আহিছা তুমি ক'লৈ আহিছা তুমি কিয় আহিছা তুমি কাৰ কাৰণে আহিছা
আৰু তুমি কি কৰিছা আৰু কি কৰা উচিত এই কথাকেইটা যদি অকণমান ছাত্ৰ ছাত্ৰীসকলে বা শিশুসকলে অকণমান মনলৈ আনে তেতিয়া নিজেই গম পাব যে সঁচাকৈ মই ক'ৰ পৰা আহিছোঁ কিয় আহিছোঁ ক'লৈ আহিছোঁ কি কৰিম এই কথাকেইটা অন্ততঃ পিতৃ মাতৃও শিকোৱাটো দৰকাৰ কাৰণ আমাৰ প্ৰত্যেকটো খেলেই হওক কৃষ্টিয়ে হওক সাহিত্যই হওক আমাক তেওঁলোকে নিত্য সুখৰ অধিকাৰী হ'ব হয় নে নহয় গতিকে নিত্য সুখৰ অধিকাৰী হ'বলৈ এই কোৰাণৰ কথাটাকে কিন্তু আমি সকলোৱে মানিব লাগিব বৈষ্ণৱ ধৰ্মটো একেটাই কথাই কৈছে আমাৰ বৈষ্ণৱ ধৰ্মত যেনিবা কৈছে যে কাম ক্ৰোধ লোভ মোহ মদ মাচুৰ্য এই ছটা ৰিপু অত্যন্ত বেয়া তোমালোকে ত্যাগ কৰা আৰু কোৰাণত কৈছে যে মদ্যপান আৰু জুৱা খেল ইছলাম ধৰ্মত ঘৃণা কৰা হয়নে মই কোৰাণখন মোৰ ঘৰত আছে সেইকাৰণে মই দুটা এটা ক'ব পাৰিছোঁ বোধ কৰোঁ যে ইছলাম ধৰ্মত মদ আৰু জুৱা খেল ঘৃণা কৰা হয় আটাইতকৈ বেয়া বস্তু আজিকালি বহুত ড্ৰাগছ এডিক্টেড হৈছে মদ্যপান কৰিছে আৰু সেই মদ্যপান কৰি নিজৰ যিটো নৈতিক স্খলন ঘটাইছে সেইকাৰণে আমি আহ্বান জনাইছোঁ সকলোকে যে এই জুৱা খেল আৰু মদ আমিও ঘৃণা কৰিব লাগে আমি ঘৃণা কৰিছোঁ সকলোৱে ঘৃণা কৰক তেতিয়া সন্তানবিলাক বাচি থাকিব আৰু সন্তানবিলাক নিজৰ যি কৰ্ম নিজৰ যি চিন্তা নিজৰ যি পৰিকল্পনা লৈছে সন্তানে নিজৰ যি সপোন দেখিছে সেই সপোনক কিন্তু সন্তানে বাস্তৱ ৰূপ দিবলৈ আগবাঢ়ি যাব পাৰিব নতুবা নোৱাৰিব এইখিনিকে ক'লোঁ শেষত এইটোৱে কৈছোঁ যে যিসকল প্ৰতিযোগীয়ে আজি ইয়াত পুৰস্কাৰ নাই পোৱা মই নহ'লোঁ মই পুৰস্কাৰ পোৱাখিনিক ধন্যবাদ দিয়াৰ লগতে মই পুৰস্কাৰ নোপোৱাখিনিক মই ক'ব খুজিছোঁ যে কেতিয়াও ভাবিব নালাগে যে মই পুৰস্কাৰ নাপালোঁ মই সফল নহ'লোঁ কিন্তু তেওঁলোকে এটা কথা পাহৰি যাব নালাগে তেওঁলোক ফেইল হ'লোঁ বুলি ভাবিব নালাগে এই যে পৰীক্ষাত ফেইল কৰে আপোনালোকে শুনিছেনে ফেইল শব্দটো আই মাতৃসকল শুনিছেনে ফেইল শব্দটো শুনিছে এই আজি প্ৰতিযোগিতাটো কোনোবা হয়তো ফেইল হৈছে কিন্তু ফেইল শব্দটোৱে কি কয় FAIL ফেইল F মানে ফাৰ্ষ্ট A মানে এটেম্প I মানে ইন আৰু L মানে লাইফ অৰ্থাৎ ফাৰ্ষ্ট এটেম্প ইন লাইফ মানে মোৰ জীৱনৰ প্ৰথম মই এটা এটেম্প কৰিছোঁ গতিকে ইয়াত মই হাৰি গৈছোঁ এইটো একো ডাঙৰ কথা নহয় হয়নে ছাৰ হয় গতিকে মই সেইসকলক ক'ব খুজিছোঁ ইট ইজ নট হাউ মেনি টাইমছ আই ষ্টেণ্ড আপ এগেইন ইট ইজ নট হাউ মেনি টাইমছ আই ষ্টেণ্ড আপ এগেইন ডেট মেক্স মি দ্য উইনাৰ গতিকে জীৱন যুদ্ধত আমি কিমানবাৰ বিফল হৈছোঁ মই খেলিবলৈ গৈছোঁ মই সাহিত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ মই কৃষ্টি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ মই ফেইল হৈছোঁ ছাকচেছ হোৱা নাই সেইটো কিন্তু ডাঙৰ কথা নহয় গতিকে মই সেই যুদ্ধখনত জয়ী হ'বলৈ কিমানবাৰ মই থিয় দিব পাৰিছোঁ সেইটোহে ডাঙৰ কথা গতিকে কোনো হাৰি যাব নালাগে কোনো দুখত থাকিব নালাগে কেতিয়াও নিৰাশ হ'ব নালাগে আৰু কিবা এটা নাই বুলি কোনেও ভাবিব নালাগে আজি এই অঞ্চলত আজি উলুবাৰী ফুকনহাটত এঙাৰখোৱা চাৰিআলি এই যিটো আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল আছে ইয়াত যিসকল ছাত্ৰ ছাত্ৰী শিশুসকল আছে কোনেও এইটো ভাবিব নালাগে যে মোৰ একো নাই মোৰ সকলো আছে মই পাৰিম কোনেও ভাবিব নালাগে যে মই দুখত আছোঁ কোনেও কেতিয়াও ভাবিব নালাগে কোনেও কেতিয়াও ভাবিব নালাগে যে মই নিৰাশ হৈছোঁ মই হতাশ হৈছোঁ আৰু শেষত সেইকাৰণে সেই কথাকেইটাকে মই ডক্টৰ ভূপেন হাজৰিকাক মই বৰ ভাল পাওঁ তেখেতৰ লগত মোৰ সান্নিধ্য হৈছে তেখেতৰ বিহু গীতত মই নচা ব্যক্তি মোৰো এতিয়া বয়স হৈছে 66 বছৰ এতিয়া মই প্ৰায় 67 বছৰত ভৰি দিছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ সেই গীতটোৰে সামৰণি মাৰিব খুজিছোঁ
যে কোনো কেতিয়াও হতাশ হ'ব নালাগে বিপদৰ বন্ধু NGO যিখিনি কাম হাতত লৈছে কেতিয়াও হতাশ নহয় গৈ থাকিব আজি ইয়াত যিখিনি ব্যক্তি আছে আইসকল আছে কেতিয়াও হতাশ নহয় তেওঁলোকৰ কাম কৰি যাব সেইকাৰণে সেই ভূপেন হাজৰিকাই কৈছিলে যদি জীৱনে কান্দে নাই নাই বুলি জীবনে কান্দে নাই নাই বুলি যদি দুখতে উড়ে ধরণীর ধুলি নিরাশা তাহাবোৰ ভাঙিব খুজিলে মই গোৱা গীতবোৰ গাবা ও মই মৰা হাঁহিটি মাৰিবা ভূপেন দাই কোৱাৰ দৰে আপোনালোক কেতিয়াও নিৰাশ হ'ব নালাগে ভূপেন দাই যেনেকৈ কৈছিলে যে মই গোৱা গীতবোৰ এবাৰ গাবা মই মৰা হাঁহিটি মাৰিবা আপোনালোকৰ আজি মই কোৱা কথাবিলাকৰ যদি কোনোবা এটা অত্যন্ত ক'ৰবাত ভাল লাগিছে আপোনালোকৰ টোপোলা বান্ধি লৈ যাব অন্তত এবাৰ ভাবিব আৰু যিটো কথা বেয়া লাগিছে ইয়াতে এৰি থৈ যাব আমি কেতিয়াও দুখ নকৰোঁ মাত্ৰ আপোনালোকক এই কথাই ক'লোঁ যে জীৱনত কেতিয়াও কোনো হতাশ হ'ব দৰকাৰ নাই এদিন নহয় এদিন জিকিব এদিন নহয় এদিন আপোনালোকৰ সন্তান জিকিব এদিন নহয় এদিন সাকসেস হ'ব এদিন নহয় এদিন আপোনালোকৰ সেই সপোন বাস্তৱত নিশ্চয় পৰিণত হ'ব সফল হ'বৰ কাৰণে আজি যি ব্যৱস্থা কৰিলে ছাত্ৰ ছাত্ৰীক মানসিক উৎকৰ্ষ সাধনৰ কাৰণে যি ব্যৱস্থা কৰিলে শিশুসকলক মনস্তাত্ত্বিক দিশত জইন কৰিবৰ কাৰণে মনস্তাত্ত্বিক দিশটোৰ লগত জড়িত কৰিবৰ কাৰণে যি ব্যৱস্থা কৰিলে বিপদৰ বন্ধু NGO উদ্যোক্তাসকললৈ মই আশীৰ্বাদ দিছোঁ তেখেতসকল আগবাঢ়ি যাওক আৰু শেষত আপোনালোকৰ মাজত আহি দীঘলীয়াই কৰিছোঁ মই ইমান দীঘলীয়া কৰিব নালাগে সময় হ'ল এই সময়ত মই ইমান দীঘলীয়া কৰা আছে মানৱী জনম আমাক জন্ম কোনে দিলে পিতৃ আৰু মাতৃ আপোনালোকৰ সন্তানসকল আছে আপোনালোক দুইজনৰ এটা যৌথ প্ৰচেষ্টাই পৃথিৱীখন দেখিছোঁ পিতৃ মাতৃৰ কাৰণে আমি এই ধৰাধামলৈ আহিছোঁ আৰু পিতৃ মাতৃৰ কাৰণে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি পৰিচয় দিব পাৰিছোঁ গতিকে ইয়াত পিতৃ মাতৃসকল আছে ইয়াতো আছে পিতৃ মাতৃসকল গতিকে আমাৰ পিতৃ মাতৃ ঢুকাইছে যদিও এতিয়াও স্মৰণ কৰোঁ গতিকে সেই পিতৃ মাতৃসকল সদায় জীৱিত হৈ জীৱন্ত হৈ থাকক সেই পিতৃ মাতৃসকলক আমি বন্দনা কৰিব লাগে দ্বিতীয় গুৰু বন্ধু যিজনে পঢ়াইলা যেন অন্ধকক দুই চক্ষু দান দিলা দ্বিতীয় গুৰু কোন যে শিক্ষাগুৰু বা যিটো বিষয়ত শিক্ষা দিছে আজি খেলৰ কাৰণে কোনোবাই কোচিং কৰিছে খেলৰ শিক্ষা সংগীতৰ শিক্ষাই হওক বা কবিতাৰ শিক্ষা বা গান গোৱাৰ নৃত্যৰ শিক্ষা যিয়ে যিটো শিক্ষা নিদিয়ক সেয়াই শিক্ষাগুৰু গতিকে শিক্ষাগুৰুক সদায় নমস্কাৰ কৰিব লাগে আজি সান্ধ্যপৰত সেই গুৰুসকলৰ প্ৰতি নমস্কাৰ জনাইছোঁ আৰু শেষত ইষ্ট দেৱতা নিৰাকাৰ নিৰন্তৰ যাক আমি দেখা নাই কিন্তু হৃদয়ত সদায় ৰাখিছোঁ সেয়া আল্লাহ হ'ব পাৰে ভগৱান হ'ব পাৰে বা আমি যাক গড বুলি কওঁ খ্ৰীষ্টান ধৰ্মত গডো হ'ব পাৰে কিন্তু আমি হৃদয়ত সকলোৱে ৰাখিছোঁ আৰু সেইজনাক আমি সদায় বন্দনা কৰিব লাগে তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম তৃতীয় গুৰুৰ পাৱে বহিলো শৰণ যাহাৰ প্ৰসাদে হুৱে সংসাৰ তাৰণ সেইজনা পৰম পুৰুষ প্ৰেমময় ভগৱন্ত আল্লাহৰ দোৱা হওক সৰ্বে সুখীনা ভৱন্তু সকলো সুখেৰে থাকক সৰ্বে সন্তু নিৰাময়া সকলো নিৰোগী হৈ থাকক এই আশা আৰু কামনাৰে এই গোটেই অঞ্চলটোৰ ৰাইজক ভগৱন্তই আগবঢ়াই লৈ যাওক
কুশলে ৰাখক, মংগলে ৰাখক। আৰু আজি এই মঞ্চত বিপদৰ বন্ধুৱে যি আমাক আনি এইখিনিত অকণমান ক'বলৈ সুবিধা দিলে, সেই সকললৈ নমস্কাৰ জনাই মঞ্চত উপবিষ্ট প্ৰত্যেকগৰাকী ব্যক্তিলৈ পুনৰ মোৰ সেৱা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। কৃষ্ণ। আমি গণৰাজ্য দিৱস আজি পালন কৰিছোঁ। আমাৰ ৭৪তম 76, কিন্তু সংবিধানৰ ৭৫ বছৰ আমাৰ সংবিধানৰ হৈ গ'ল। গতিকে আজি অনুষ্ঠানটো তেতিয়াৰ পৰাই স্কুল কলেজ বা গাঁৱৰ অঞ্চলৰ ল'ৰা ছোৱালীৰ মাজত খেল ধেমালি, চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, এই বস্তুটো তেতিয়াৰ পৰাই প্ৰচলন হৈছিল। আৰু আজি সেইকাৰণে এই আপোনালোকৰ NGO সহায়ৰ হাত NGOয়ে যি অনুষ্ঠানটোৰ আয়োজন কৰিছে, মই সেইকাৰণে ইয়াৰ উদ্যোক্তাসকললৈ মোৰ কৰজোৰে সেৱা জনাইছোঁ। আৰু ভৱিষ্যতেও এনেকুৱা এই গাঁৱৰ অঞ্চলৰ ল'ৰা ছোৱালীৰ মানুহৰ মাজত এনেকুৱা অনুষ্ঠান পাতি তেওঁলোকক গঠনমূলক চিন্তাধাৰাৰে তেওঁলোকক আৰু আগুৱাই নিয়াত সহায় কৰিব বুলি মই আশা কৰিছোঁ। তাৰপিছতে আহিলে তেওঁলোকে কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, যিটো সাহিত্যৰ লগত জড়িত, তেওঁলোকে অনুষ্ঠিত কৰিছিল। মই এইটো কথা কৈছোঁ, সাহিত্যৰ ওপৰত দুআষাৰ ক'ব বিচাৰিছোঁ। মানুহৰ শিক্ষাটো অকল স্কুলৰ কিতাপৰ শিক্ষাৰ ওপৰতে নিৰ্ভৰ নকৰে। তেওঁলোক প্ৰাথমিক পৰ্যায়ৰে শিক্ষা তেওঁলোকে সাং কৰিছিল। তেওঁলোকৰ কিন্তু যিখিনি লিখনি আছিল, তেওঁলোকে আজি সমাজত সদায় লেখত ল'বলগীয়া হৈ আছে। মই এটা সৰু কবিতা আপোনালোকলৈ কৈ দিছোঁ। মফিজুদ্দিন আহমেদ হাজৰিকাৰ লেখা কবিতা, চহা আৰু পণ্ডিত বুলি এটা কবিতা আছিল। এজন চহা, এজন খেতিয়ক, আমি চৰাই থাকে, খানা খুৱাই থাকে, আপোনালোক সকলোৱে দেখিছোঁ। সেই সৰু বস্তুটো দেখি পেলাই তেখেতে এটা কবিতা লিখিছিল। তেখেতে লিখিছিল, সৌ এজনী চোৱা কুকুৰা চৰাই দৌকাৰ আঁৰত কেনে পোৱালি লুকাই নিদিয়ে লাগিব যাৰ গাত পোৱালিৰ মাতৃস্নেহ কেনে চোৱা সামান্য পক্ষীৰ। কি ধুনীয়া ভাষা দি পেলাই তেখেতে কবিতাটো লিখিছে। গতিকে তেখেতক অসমীয়া সাহিত্য জগতক তেখেতক জ্ঞান মালিনী কবি হিচাপে আখ্যায়িত কৰা হয়, জ্ঞান মালিনী কবি। গতিকে মই এইকাৰণে কৈছোঁ যে শিক্ষাটো আৰু জ্ঞানটো দুইটা অকণ বেলেগ বেলেগ বস্তু। শিক্ষিত হ'লে তেখেত জ্ঞানী নহ'বও পাৰে, কিন্তু জ্ঞানটো বস্তুটো সমাজৰ পৰা, নিজে ঘৰখনৰ পৰা এনেকৈ বুটলি অনা বস্তু। গতিকে মই চমুকৈ কৈ আছোঁ কথাখিনি, সময় বিশেষ কম। তেওঁলোকে প্ৰথমতে কৈছিলে যে আমি অকল কম সময়ৰ ভিতৰত তেওঁলোকক উৎসাহিত কৰে দুই এটা কথা। তেখেতৰ যি অসুস্থতা আল্লাহে আৰোগ্য কৰে, আল্লাহে বেমাৰ দিও চাই লৈ চাই, আল্লাহে চিফাতৰ মালিক আল্লাহ হয়।
চবটো আল্লাহে ক'ব দোৱাটো আমাৰ কথা হয় আমি দোৱাৰ বিচাৰি তেখেতক মাতিছোঁ এইটো আমি সামান্য কিবা এটা দিব বিচাৰিছোঁ আমি কিবা হেৰি কৰিব পৰা নাই তথাপিতো তেখেতৰ ট্ৰিটমেণ্ট চলি আছে চকীখনত বহক ট্ৰিটমেণ্ট চলি আছে সকলোৱে সহায় কৰিছে আমাৰ এন জি অ' ফালৰ পৰা আমি যথেষ্ট আমি যিমানখিনি পাৰোঁ যথেষ্ট নহয় সহায় কৰিছোঁ আজিও এই শুভক্ষণত আমি আমাৰ অতিথিসকলৰ ফালৰ পৰা তেখেতক এটা আমাৰ তেখেতসকলৰ জৰিয়তে আমাৰ ফালৰ পৰা আমি তেখেতক সামান্য এখন কম্বল আনি থৈছোঁ তেখেতক আমি আগবঢ়াম আৰু সেইকাৰণে লগতে সদস্য আমাৰ এন জি অ'সমূহ কৰ্মকৰ্তা যিসকল আছে অকণমান সময়ৰ কাৰণে তেওঁলোকে আহক 1-2 মিনিটৰ কাৰণে তাৰপিছত আকৌ নিজ নিজ কামত থাকিব আৰু পিছৰ কাৰ্য তাৰপিছত আমাৰ সভাপতিদেৱে চলাই ল'ব যিহেতু এইটো আমি আমাৰ চাহ বিৰতিৰ নিচিনা হৈছে চাহ খাই আছে সেই সুবিধাতে আমি সুবিধাটো লৈছোঁ আৰু আমাৰ বাকী সদস্যসকলক আমি আহিবৰ কাৰণে দেৰি নকৰিব আমি এই পৰ্বটো হোৱাৰ পিছত আমি বিশেষ দীঘলীয়া ইমান নাই আমাৰ অলপ কিছু আছে আমাৰ বাকীখিনি আমাৰ কৰিব আমাৰ অতিথিসকলৰ অলৰেডি হৈ গৈছে বাকী আমাৰ সভাপতিৰ কথা আছে আৰু এগৰাকী আমাৰ প্ৰথম স্থান পোৱা নিম্ন আকাৰ উচ্চ আকাৰ আছিলে গজল সেইটো আমি পৰিৱেশন কৰিম আমি পাৰিম পাছত সেইখিনি কৰি ল'ম কোনো অসুবিধা নাই কাৰণ আমি কালি ঘোষণা কৰি দিছিলোঁ সেইসকলক নিদিলেও অসুবিধা হ'ব তেখেতসকলে ইমান ভাল পাৰদৰ্শিতা দেখুৱাই প্ৰথম স্থান অধিকাৰ কৰি সকলোৰে ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছে উচ্চ নিম্ন মধ্য এনেকৈ আছিলে সেইসকলক আমি তেখেতসকলৰ পাৰদৰ্শিতাটো আমি দেখাব বিচাৰিছোঁ আমাৰ ইয়াত প্ৰতিযোগিতা হৈ গ'ল কিন্তু এই সকলক অতিথিসকলৰ সন্মুখত যাতে তেওঁলোকে ইমান সুন্দৰকৈ যে গায় প্ৰথম স্থান অধিকাৰ কৰিছে দ্বিতীয় স্থান অধিকাৰ কৰিছে তৃতীয় স্থান অধিকাৰ কৰিছে তাৰ পিছতো পোৱা নাই কিন্তু ইয়াত অংশগ্ৰহণ কৰিছে আচল কথা হ'ল অংশগ্ৰহণ কৰাটো আচল হয় প্ৰতিযোগিতা কোনোবা পাছ ফেইল আছে পৰীক্ষাটো চবেই দিয়ে তাৰ মাজত কোনোবা প্ৰথম হয় দ্বিতীয় হয় তৃতীয় হয় কোনোবাই বেয়া কৰে কিন্তু আমি সকলো সদস্যক আহিব কৈছোঁ আমি তেখেতক আমি আমাৰ ফালৰ অকণমানি এটা সাহায্য দিব বিচাৰিছোঁ আৰু সকলোৱে আমাৰ কাৰণেও দোৱা কৰিব আমি যাতে ভৱিষ্যতে ইয়াতকৈ বেছিকৈ দিব পাৰোঁ আমি সকলোকে আমি সকলো সদস্যক ওপৰলৈ আহিবৰ কাৰণে আমি জনাইছোঁ আৰু আমাৰ যিসকলে ভিডিঅ' কৰি আছে এই প্ৰগ্ৰামটো যিহেতু আমাৰ অনুষ্ঠানৰ কথা যিসকলে কৰিছে ভাল ধৰণে কৰিব হামিদা খাতুন ফুকনহাটৰ আমাৰ বায়ে হয় চবেই আমাৰ বাই বুলিয়ে জানে চবৰ লগতে পৰিচিত আমি তেখেতক আমি দিছোঁ সভাপতি আমাৰ নিৰ্দিষ্ট বক্তা আমাৰ বিশিষ্ট অতিথি আমাৰ অমিত শ্বাহ আহিছে অকণ দীঘলকৈ হৈ দিয়ক চবেই আমাৰ এন জি অ' সদস্যসকল দীঘলকৈ হৈ দিয়ক তেতিয়া আমাৰ চবৰ সুবিধা হ'ব ইফালেও গুচি যাওক আমাৰ সদস্যসকল ইফালেও গুচি যাওক ভালকৈ ফটোটো ল'ব আৰু ভিতৰৰ পৰা আমাৰ মেচিন আলম চাহাবক আমি কৈছোঁ পাৰভিন চুলতানে আমাৰ লৈ আছে ৰেকৰ্ডিং কৰিবলৈ কৈছোঁ এই সমূহ যাতে তথ্য আমি যাতে ফেচবুকত পাওঁ আৰু আমাৰ চেনেলত পাওঁ তাৰ ব্যৱস্থা যাতে কৰিবৰ কাৰণে আমি মাতিছোঁ আৰু সেইটো কৰিব লাগিব সকলোৱে কৰিব ইনশাআল্লাহ দোৱা কৰিব তেখেতৰ কাৰণে খাছকৈ আল্লাই যে আৰোগ্য কৰে আল্লাই যাতে চিফা দিয়ে সকলোৰ কাৰণে দোৱা কৰিব ইনশাআল্লাহ বিপদৰ বন্ধু সহায়ৰ হাত এন জি অ' বিপদৰ বন্ধু সহায়ৰ হাত এন জি অ' বিপদৰ বন্ধু সহায়ৰ হাত বিপদৰ বন্ধু সহায়ৰ হাত হ'ব ইনশাআল্লাহ আমি পৰৱৰ্তী কাৰ্যসূচীত যাবলৈ দিয়ক শ্লোগান দিয়াত মোতকৈ অলপ কম আছে কিন্তু মই এতিয়া বাদ দিলোঁ নহ'লে মোৰ ওপৰত শ্লোগান দিব পৰা মানুহ নাছিলে মই পলিটিক্সত শ্লোগানৰ পৰাই মই চৰ্চা ঘটাইছোঁ এতিয়া পলিটিক্স নকৰোঁ কিন্তু ভালটো চবৰ লগত ভাল ৰাণী নহয় মোক সেইকাৰণে বেছিকৈ গুৰুত্ব দিয়ে কাৰণ শ্লোগানত মই বেছিকৈ দিছিলোঁ আৰু এইটো কৈ দিছোঁ এতিয়া কিন্তু নাই দেই বেয়া নাপাব এতিয়া মই জামাত কৰোঁ অচ কৰি আহিলোঁ এতিয়া আপোনালোকৰ লগত আছোঁ ইনশাআল্লাহ বাকী কাৰ্যসূচী চলাই যাবৰ কাৰণে অনুকৰণ মুখস্থ হৈ গৈছে নামটো দ্বিতীয় স্থান প্ৰাপ্তি আশ্ৰফ উদ্দিন আৰু তৃতীয় স্থান প্ৰাপ্তি কৰণ নাথ হয়তো এনেঘৰীয়া ল'ৰা হ'ব চাগে অনুপস্থিত গতিকে কৰণ নাথৰ যদি অভিভাৱক আছে কালিলৈ আপোনালোকে পুৰস্কাৰটো নিব আমি জায়েদক আমাৰ সভাপতি চাহেবে পুৰস্কাৰী দিবলৈ আগবাঢ়িছে এয়া জায়েদ আহমেদ লং জাম্পৰ প্ৰথম স্থান প্ৰাপ্তি মধ্য আকাৰ দ্বিতীয় স্থান এয়া আশ্ৰফ উদ্দিন তেখেতে সভাপতিৰ হাতেৰে আমাৰ পুৰস্কাৰী সংগ্ৰহ কৰিছে গতিকে দুইজন আপোনালোকে বেলেগ বুলি নাভাবিব দেই কাহিনী আছে কৈ দিছোঁ আৰু আগলৈ যাওক এইটো কাহিনীকৃত পুৰস্কাৰ ৰাইজে কিবা আকৌ বুবাবা কৰিব নালাগে আৰু বুজাই দিছোঁ মই মাইক কৈ দিলে টেঙৰ ল'ৰা বুজি পায় আজিকালি আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আচ্ছা আমি মন আছিলে তেখেতক আমি
উজ্জ্বল ভৱিষ্যত কামনা কৰিলো আমি তিনিগৰাকীকে আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিলো এতিয়া আহিছে সভাপতি এই সভাখনি সভাপতি চলি আছে এতিয়া আমি তেখেতৰ পুৰস্কাৰ দি ল'বলৈ আমি অনুৰোধ জনাইছো ৰাতি হ'ল চাগে গুচি গ'ল সৰু ল'ৰা আমনি কৰিছে এয়া চিত্ৰাংকন নিম্ন শাখাৰ ছয়দ ইয়াছিৰ দানিছ খুটাকটীয়া প্ৰথম স্থান দ্বিতীয় স্থান প্ৰাপ্তি যতীন তাঁতী আহিব লাগে দৌৰি দৌৰি যাম পুৰস্কাৰ ল'ম যতীন তাঁতী দ্বিতীয় স্থান প্ৰাপ্তি চিত্ৰাংকনৰ নিম্ন শাখা এটা হাততালি হওক আৰু তৃতীয় স্থান প্ৰাপ্তি ছৈয়দ মেহতাজ তানৱীৰ বৰ ধুনীয়া নামো কৈ ভাল লাগিছে মোৰ ধন্যবাদ তিনিগৰাকী ছাত্ৰৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছো এই মঞ্চৰ তৰফৰ পৰা এটা হাততালি দি দিয়ক এয়া ফুকনহাটৰ ল'ৰা হয় মছপি ল'ৰা চিত্ৰাংকন প্ৰতিযোগিতা মধ্য শাখা চিত্ৰাংকনৰ উচ্চ শাখাৰ প্ৰথম স্থান প্ৰাপ্তি দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে জাবিৰ আখতাৰ আজিৰত দ্বিতীয় স্থান জাবিৰ আখতাৰ আজিৰত ফুকনহাটৰ ল'ৰা ইনুজ ককাই ল'ৰা হয় ফুকনহাটৰ সুন্দৰ আৰু তৃতীয় স্থান প্ৰাপ্তি ৰিয়ম ৰাগিনী দত্ত তিনিটা পুৰস্কাৰ তিনিখন গাঁৱত গৈছে সুন্দৰ বাৰ্তা চুকে কোনে বিয়পিছে খেলখনৰ কথা ধন্যবাদ এতিয়া আমাক